ৰাজ্যত নিষিদ্ধ গোমাংস কেবিনেটৰ সিদ্ধান্তৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া চৰকাৰে সাম্প্ৰদায়িক সিদ্ধান্ত গ্ৰহণ কৰিছে আসলতে চৰকাৰে এটা সাম্প্ৰদায়িক সিদ্ধান্ত লৈছে বিজেপি নেতা সাম্প্ৰদায়িক দল আসলতে বিজেপি চৰকাৰ এক সাম্প্ৰদায়িক দল মুখ্যমন্ত্ৰীৰ যদি সাহস আছে গাহৰি মাংস বন্ধ কৰক যদি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে তেখেতে অসমত গাহৰি মাংস খোৱা বন্ধ কৰক চৰকাৰৰ এই সিদ্ধান্তক আমি গৰিহণা জনাইছো চৰকাৰে ব্যৰ্থ থকাৰ কাৰণে এনেকুৱা সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ কালি ৰাজ্যিক কেবিনেটে অসমত গোমাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি ৰাজ্যৰ হোটেল ৰেষ্টুৰাঁ আদিত গোমাংস বিক্ৰী কৰিব নোৱাৰিব লগতে ৰাজহুৱা স্থানত গোমাংস ভক্ষণতো নিষেধাজ্ঞা আৰোপ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ পাছত আজি ABMSUৰ জিলা পৰ্বতটোৰাৰ সভাপতি সিদ্দিক আলী তালুকদাৰে এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে বিজেপি এটা সাম্প্ৰদায়িক দল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে গাহৰি মাংস বন্ধ কৰক আমি চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা জনাইছো আসলতে কালি আমি দেখিবলৈ পালোঁ অসমত কেবিনেটে গোমাংস বন্ধ হ'ব লাগে আসলতে চৰকাৰে এটা সাম্প্ৰদায়িক সিদ্ধান্ত লৈছে আমি চৰকাৰক বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো ড্ৰাগছ মদ বিভিন্ন অসম মানে ধ্বংসৰ পথে গৈ আছে তেনেধৰণৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই আসলতে বিজেপি চৰকাৰ এক সাম্প্ৰদায়িক দল ইতিমধ্যে ভাৰতবৰ্ষ অসমৰ ৰাইজে ইতিমধ্যে গমেই পায় যে বিজেপি এটা সাম্প্ৰদায়িক দল চৰকাৰে যেনে ধৰণৰ সিদ্ধান্ত লৈছে আমি পৰ্বতজোৰা জিলা ABMSUৱে ধিক্কাৰ আৰু গৰিহণা দিছোঁ চৰকাৰে যদি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে তেখেতে অসমত গাহৰি মাংস খোৱা বন্ধ কৰক আৰু চৰকাৰে মদ ড্ৰাগছ এইবিলাকৰ লাইচেন্স দি আছে আৰু মানুহ কি খাব কোন জনগোষ্ঠীৰ মানুহ কি খাব এইটো লৈ উঠি পৰি লাগিছে আসলতে চৰকাৰে ব্যৰ্থ থকাৰ কাৰণে এনেকুৱা সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ চৰকাৰে এই সিদ্ধান্তৰ পৰা বিৰত থাকক অন্যথা ABMSUৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব এইটো বন্ধ কৰিব লাগে নে নাই আসলতে আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ যিসকল গো মাফিয়া এই মাফিয়াবিলাকক চৰকাৰে ধৰিব পৰা নাই আৰু প্ৰশাসনে যিসকল দুই এটা হাজিৰা কৰা মানুহ এই দুই এটা কৰায়ত্ব কৰি প্ৰশাসন আৰু চৰকাৰে নিজৰ ব্যৰ্থ থকাৰ কাৰণে এইখিনি কৰে আসলে যিসকল কালপিত এই কালপিতসকলক ধৰিব পৰা নাই আৰু এনেধৰণৰ সিদ্ধান্ত লোৱাৰ কাৰণে আসলতে আমাৰ যি জনগোষ্ঠী যি মিলাপ্ৰীতি এই মিলাপ্ৰীতি বিনষ্ট কৰিব আসলতে চৰকাৰ আৰু বিজেপি গমমানে উঠি পৰি লাগিছে যে অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব লাগে আমি আসলতে যুগৰ পৰ যুগ বসবাস একেলগে সকলো জনগোষ্ঠী একেলগে বসবাস কৰি আছোঁ কোনো ধৰণত কাজিয়া নাই ইতিমধ্যে চৰকাৰ প্ৰশাসনে মানে নিজৰ ব্যৰ্থ ঢাকাৰ কাৰণে এনেকুৱা সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আমি মানি ল'ব নোৱাৰোঁ আৰু ভাৰতবৰ্ষ আমি জন্মগ্ৰহণ কৰিছোঁ ইয়াত কি খাম এয়া আমাৰ নিজৰ অধিকাৰ
এই চৰকাৰ হেমন্তৰ অধিকাৰ নহয় আৰু হেমন্তৰ সিদ্ধান্ত নিশ্চয় কোনো ৰাইজ আৰু সংখ্যালঘু ৰাইজে কেতিয়াও মানি নলয়। এই সিদ্ধান্ত তীব্ৰ ভাষা আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব নিশ্চয়। এই আন্দোলন কৰাৰ কাৰণে চৰকাৰ সাজু থাকক। এই আন্দোলন কৰাৰ কাৰণে যি পৰ্যায় হ'ব এই পৰ্যায়ে কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ দায় হোৱাৰ কাৰণে বাধ্য হ'ব। ইফালে আন একাংশই কেবিনেটৰ এই সিদ্ধান্তক সমৰ্থন জনাই কয় যে গো মাংস ভক্ষণ বন্ধ হ'ব লাগে। গো মাতাক আমি পূজা কৰোঁ। গো মাংস ভক্ষণ কৰিলে আমাৰ মনত আঘাত পাওঁ। হয়, আমি হিন্দু মানুহটো বিচাৰোঁ গো ভক্ষণটো বন্ধ হওক। আৰু তাৰ মাজতে এতিয়া বৰ্তমান শুনা পাই আছোঁ আৰু সামাজিক মাধ্যমতো দেখা পাই আছোঁ যে মুছলমান মানুহখিনিও কিছুমান মানুহে মানে ছাপোৰ্ট কৰিছে এইটো। আৰু আজি কিছুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰাক্তন চামগুৰি বিধায়ক তেওঁ ছাপোৰ্ট কৰিছিলে যে গো ভক্ষণটো মানে কি বন্ধ মানে বেয়া পাইছিলে আৰু গৰু মাংস খোৱাটো। তেওঁৱে হওক বা তেওঁ কি আছিলে ভূপেন বৰা ডাঙৰীয়া তেওঁ কৈছিলে যে নাই গো ভক্ষণটো মানে কি বন্ধ হ'ব লাগে। বন্ধ হ'ব লাগে তেওঁলোকে মানে বিৰোধিতা কৰিছিলে আৰু সেইটো লৈ পেলাই সিদ্ধান্ত লোৱা হৈছে কেবিনেটত যে গো মাংস ভক্ষণটো বন্ধ হ'ব লাগে। আৰু আমি অত্যন্ত সুখী যিহেতুকে আমি গোমাত আমি পূজা কৰোঁ আমি হিন্দু সমাজে। আৰু সেই জীৱটো কোনোবা যদি কাটি কৰি ভক্ষণ কৰে আমিও সেইটো মনত মানে আঘাত লাগে। আৰু বৰ্তমান আমিও বৰ সুখী যে এই বস্তুটো বন্ধ হৈছে আৰু চৰকাৰক ধন্যবাদ দিছোঁ। কিছু লোকে এতিয়াও বিৰোধিতা কৰি আছে যে বন্ধ কৰিব নালাগে। কিছু লোকে কোনে বিৰোধীটো যিখিনি আছে ছাপোৰ্ট কৰি আছে। বিৰোধী যিখিনি আছে বিজেপিয়েতো ডাইৰেক্ট এইটো হেৰি কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁতো ডাইৰেক্ট হেৰি কৰা নাই যে গো ভক্ষণটো বন্ধ কৰিব লাগে। বিৰোধীয়ে যিহেতুকে ৰকিবুল হুছেইন ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াত আৰু অন্যান্য ব্যক্তি এইটো কৈছে যে নাই এইটো গো মাংসটো কিয় খুৱাইছে কিয় খাইছে তেনেকুৱা ধৰণৰ অভিযোগ আনিছে। সেইটো কাৰণে এইটো সিদ্ধান্তটো লোৱা হৈছে। সংখ্যালঘু লোক যিসকল আছে তেওঁলোকে বিৰোধিতা কৰে। সংখ্যালঘু ৰাইজেতো বিৰোধিতা কৰিবই। কাৰণ এতিয়া চাওক এতিয়া সংখ্যালঘু ৰাইজে এতিয়া সেই প্ৰশ্নটো ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰশ্ন কৰক যে আপুনি এইটো কিয় উত্থাপন কৰিলে যে আমি যিটো বস্তু খাই আছিলোঁ তাৰ মাজতো আমি একো ক'ব নোৱাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।